আমি জানো, আমি গম পাইছোঁ। राग ले हो मोहि राखन हारे साहिब संत साहिब प्यारे दीन बंध दुष्टन के हंता तुम हो पुरी चतुर्दश कंता काल पाए ब्रह्मा बगधारा काल पाए शिवजू अवतारा काल पाए विष्णु प्रकाशा सकल काल का किया तमाशा जवन काल जोगी शिव की हो बेदराज ब्रह्मा जूती और जवन काल सब लोग सवारा नमस्कार रहता है हमारा जवन काल सब जगत बनायो देव दया तुझ छन उपजायो कृष्णाय वासुदेवाय दैवकीनंदनाय नंद गोप कुमाराय गोविंदाय नमो नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजं वसुदेवं सुतं कृष्णं कंसं सानुमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरिया मुखं करोति वाचालं पङ्गुं लङ्घयते यत्कृपातमहं वन्दे
কেশৱ হৰি ৰাম ৰাম কেশৱ আজি আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি সকলো দিশবাসী ৰাইজক আহ্বান কৰিছোঁ। আমি সকলো ধৰ্মৰে প্ৰাৰ্থনা, সকলো ধৰ্মৰ মানুহক মাতি আমি ইয়াত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ কোৰাণ শ্বৰীফ, বাইবেল, তেখেতসকলৰ যি যি ধৰ্মগ্ৰন্থ আছে, আমাৰ গীতা হওক, যি হওক, সকলো পাঠদান কৰা হৈছে। আৰু জুবিন গাৰ্গ হ'ল আমাৰ আটাইতকৈ হিয়াৰ আমঠু আছিলে। তেখেতে আমাক এটা বস্তুৱে শিকাই গ'ল যে জাতি ধৰ্ম নিৰ্বিশেষ একো নাই। আৰু তেখেতৰ কাৰণে লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিছিলে, যিটোত কোনো ধৰ্ম নাছিলে, কোনো ভেদভাৱ নাছিলে, মানৱতাৰ কোনো ডিফাৰেঞ্চ নাছিলে। আৰু যিটো শান্তিপ্ৰিয় আছিলে, কোনো তাত হেঁচা ঠেলা নাছিলে, কোনেও কাকো একো বেয়াভাৱে চোৱা নাছিলে। এইটো এটা মানে যেনেকুৱা বাৰিষাত বাঘে সাপে একেলগে থাকে, এই জুবিন গাৰ্গৰ মৃত্যুত আমি এইটোৱে শিকিলোঁ যে আমি মানৱ জাতিৰ আমি কোনো ধৰ্ম নাই, আৱেগ নাই, একো নাই। আমি মৰমত আৱেগত আমি গোটেই দেশ জয়, জুবিনৰ কাৰণে দেশ জয় কৰি পেলাইছে। মানুহ একত্ৰিত হ'ল। মানুহ যে আমি মানুহ প্ৰিয়, আমি যে প্ৰথম জীৱশ্ৰেষ্ঠ মানুহ, জুবিন গাৰ্গে আজি প্ৰমাণ কৰি দিলে। এই প্ৰমাণটো হয়তো মোৰ মতে ভাৰতবৰ্ষত আজিলৈকে হোৱা নাই। লাখ লাখ 10 লাখৰ ওপৰত মানুহ একগোট হৈ উঠিলে, কোনো ডিফাৰেঞ্চ কোনো নোহোৱাকৈ। গতিকে মই ভাবোঁ জুবিন গাৰ্গ আমাৰ সকলোৰে মাজত ভূতাতৰ হৈ জীয়াই ৰাখিব। আৰু এই জুবিন গাৰ্গক আমি বছৰে বছৰে তেওঁ অনুদান, আমাৰ তেওঁৰ যিখিনি কৰ্ম, তেওঁৰ যিখিনি আমাক জ্ঞান দিলে, এই জ্ঞান আমি পাহৰিব নালাগে। হয়, আমি নিজৰ সুবিধাৰ কাৰণে আমি ধৰ্মত ভাগ হৈছোঁ, কণ্ট্ৰল কৰিবৰ কাৰণে ইটো সিটোক, কিন্তু আমি যে প্ৰথম মানুহৰ কোনো ধৰ্ম কোনো হেৰি নাই। আমি সকলো ধৰ্ম ইকুৱেলি চাব লাগে, সকলোকে চাব লাগে। যেতিয়া আমাৰ সময় আহে আমি ধৰ্ম কৰিব পাৰোঁ, আমাৰ নিজৰ যাব পাৰোঁ, কিন্তু আমি মানুহ। গতিকে এইটো আমি ডাঙৰ শিক্ষা পালোঁ। মই উঠি অহা সকলো ডেকা চামলৈ অনুৰোধ কৰিলোঁ আজি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি যে আপোনালোকে সকলোৱে শিকক। যেনেকুৱা এটা মহাপ্ৰলয় হ'লে যে আমি সকলো পাহৰি যাওঁ জাতি ধৰ্ম, জুবিন গাৰ্গে এটা মহাপ্ৰলয় শিকাইলে আমাক যে আমি কোনো ডিফাৰেঞ্চ নাই, আমি চব একে। গতিকে সেইটোৱে দেখুৱাবলৈ আজি আমি ডিফু ক্লাবত আয়োজন কৰিলোঁ, সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰিলোঁ। আৰু তেখেতক যাতে যুগ যুগান্তৰ ধৰি আমি সকলোৱে মনত ৰাখোঁ। আৰু তেখেতৰ কৰি যোৱা কাম, তেখেতৰ যিখিনি কৰি গ'ল আমাৰ সকলোৰে কাৰণে, সেইখিনি আমি সকলোৱে মনত ৰাখোঁ। এইখিনিৰ কাৰণেই আমি এই ধৰ্ম প্ৰাৰ্থনাটো আয়োজন কৰা হৈছিলে। আমাৰ মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ যাতে যোনে নিৰ্দোষীক শাস্তি পাব লাগিব, কাৰণ এটা প্ৰাণীক হত্যা কৰা বা মাৰা এইটো কাৰো অধিকাৰ নাই। গতিকে আমাৰ অসম পুলিচৰ ওপৰত পূৰা বিশ্বাস আছে, অসম গভৰ্ণমেণ্টৰ ওপৰত পূৰা বিশ্বাস আছে, ইয়াত নিশ্চয় ন্যায় দিব বুলি। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।